অসমৰ প্ৰকৃতিৰ এক অপৰূপ সৃষ্টি। সেউজীয়া পাহাৰ, চাহ বাগিচা আৰু বিশাল ব্ৰহ্মপুত্ৰই এই ভূমিকা এক অন্য মাত্ৰা দিছে। কিন্তু প্ৰতি বছৰে যেতিয়া মৌচুম বায়ু অসমৰ আকাশলৈ আহে, তেতিয়া স্বৰ্গ সদৃশ আৰম্ভ হয় এক অভিষিকা। বানপানী অসমবাসীৰ বাবে ই এটা শব্দ নহয়, ই এক হেৰুৱাৰ বেদনা। কিন্তু আপুনি জানেনে, অসমৰ এই বানপানীৰ ইতিহাস ইমান ভয়াৱহ কিয় হ'ল? ই প্ৰকৃতিৰ অভিশাপ নে মানুহে কৰা ভুল? আহক আজিৰ এই ভিডিঅ'ত আমি খোজ কৰিয়াম অসমৰ বানপানীৰ সেই কলা ইতিহাস। আহোম স্বৰ্গদেউসকলৰ দিনতো ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বানপানী হৈছিল। কিন্তু সেই বানপানী আছিল আশীৰ্বাদ। নদীৰ পানী খেতিপথাৰত পলক পেলাইছিল আৰু মাটি সাৰুৱা কৰিছিল। কিন্তু এনে কি হ'ল যে আজি অসমত বানপানী কাল হৈ পৰিল? ইয়াৰ উত্তৰ লুকাই আছে 1950 চনৰ 15 আগষ্টত ভাৰতে যেতিয়া স্বাধীনতাৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন কৰিছিল, ঠিক সেই সময়তে সন্ধিয়া 7:39 অসম কঁপাই তুলিছিল ভূমিকম্পই। এই ভূমিকম্পই অসমৰ ভৌগোলিক পৰিৱেশ চিৰদিনৰ বাবে সলনি কৰি দিলে। হিমালয়ৰ পৰা খহি পৰা লাখ লাখ টন পাথৰ আৰু মাটিয়ে ব্ৰহ্মপুত্ৰ নদীৰ তালিকাখন প্ৰায় 5ৰ পৰা 6 মিটাৰ ওপৰলৈ উঠাই দিলে। অৰ্থাৎ নদীখন বাম হৈ পৰিল আৰু পানীৰ ধৰণ ক্ষমতা একেবাৰে কমি গ'ল। ইয়াৰ পিছতে আৰম্ভ হ'ল অসমৰ বানপানীৰ ভয়াৱহ ইতিহাস। (1950) চনৰ পিছত অসমে এটাৰ পিছত আনটো ডাঙৰ বানপানীৰ সন্মুখীন হ'বলগীয়া হৈছে। চৰকাৰী তথ্য মতে অসমৰ প্ৰায় 39% অঞ্চল বানপ্ৰৱণ। (1954 চন ভূমিকম্পৰ মাত্ৰ 4 বছৰ পিছতে বানপানীত সমগ্ৰ ৰাজ্য কঁপি উঠিছিল। ইয়াৰ পিছতে চৰকাৰে মথাউৰিৰ কাম আৰম্ভ কৰে। (1988 চন অসমৰ ইতিহাসৰ আটাইতকৈ ক'লা বছৰ। এই বছৰ বানপানী ইমান ভয়াৱহ আছিল যে ৰাজ্যৰ প্ৰায় 60%তকৈও অধিক অঞ্চল পানীৰ তলত আছিল। লক্ষাধিক মানুহ গৃহহাৰা হৈছিল। (2004 চন একবিংশ শতিকাৰ প্ৰথমটো ডাঙৰ আঘাত। 1 কোটিতকৈও অধিক মানুহ প্ৰভাৱিত হৈছিল আৰু চৰকাৰী হিচাপতে প্ৰায় 500 জন প্ৰাণ হেৰুৱাইছিল। কোটি কোটি টকাৰ সম্পত্তি পলকতে উটি গৈছিল। বানপানী কেৱল মানুহকে নহয়, অসমৰ গৌৰৱ আৰু সংস্কৃতিকো আঘাত কৰি আহিছে। বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্ৰতি বছৰে 90% পৰ্যন্ত পানীৰ তলত ডুব যায়। শ বন্যপ্ৰাণী, বিশেষকৈ এশিঙীয়া গড় আৰু হৰিণা আশ্ৰয় বিচাৰি কাষৰ কাৰ্বি আংলং পাহাৰলৈ যাওঁতে কাজিৰঙাৰ ঘাইপথত গাড়ীৰ খুন্দাত বা চোৰাং চিকাৰীৰ হাতত মৃত্যু হয়। আনহাতে বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী আৰু ব্ৰহ্মপুত্ৰৰ দুই পাৰৰ মানুহৰ বাবে বানপানীতকৈও সমস্যাটো হ'ল গৰাখহনীয়া। বানপানী শেষ হৈ যায়, কিন্তু গৰাখহনীয়াই মানুহৰ মাটি ভেটি চিৰদিনৰ বাবে কাঢ়ি লৈ যায়। (1950 চনৰ পৰা এতিয়ালৈকে ব্ৰহ্মপুত্ৰ অসমৰ প্ৰায় 4 লাখ ভূমি গ্ৰাস কৰিছে। হাজাৰ হাজাৰ মানুহে নিজৰ মাটিতে ভগনীয়া বা জলবায়ুৰ শৰণাৰ্থী হৈ পৰিছে।
সময় সলনি হ'ল, কিন্তু অসমৰ ভাগ্য সলনি নহ'ল। সাম্প্ৰতিক সময় বানপানীৰ চৰিত্ৰ আৰু অধিক ভয়াৱহ হৈ পৰিছে। এতিয়া কম সময়তে অধিক বৰষুণ হয়, যাক ডাৱৰৰ বিস্ফোৰণ বুলি কোৱা হয়। কেৱল গাঁও অঞ্চলে নহয়, অসমৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী মহানগৰী এতিয়া কৃত্ৰিম বানপানীৰ কবলত। অলপ বৰষুণ দিলেই স্মাৰ্ট চিটি গুৱাহাটীৰ ৰাজপথ নদীৰ সদৃশ হৈ পৰে। নলা নৰ্দমা বন্ধ হোৱা আৰু পাহাৰ কটাৰ ফলতে আজি চহৰৰ মানুহেও এই নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। তেন্তে ইয়াৰ সমাধান কি? 1950 চনৰ পৰা নিৰ্মাণ কৰা 500 কিলোমিটাৰতকৈও দীঘল মথাউৰিবোৰ এতিয়া পুৰণি হৈ ভাঙিবলৈ ধৰিছে। বিশেষজ্ঞসকলৰ মতে কেৱল মথাউৰি সাজি ব্ৰহ্মপুত্ৰক বান্ধি ৰখাটো সম্ভৱ নহয়। ইয়াৰ বাবে প্ৰয়োজন নদীৰ খন্দন, প্ৰাকৃতিক জলাশয়সমূহ পুনৰুদ্ধাৰ আৰু এক বৈজ্ঞানিক ব্যৱস্থাপনা নীতি। বানপানীয়ে অসমক প্ৰতি বছৰে ধ্বংস কৰে, কিন্তু অসমবাসীৰ মনোবল ভাঙিব পৰা নাই। বানপানী যোৱাৰ পিছত আকৌ শূন্যৰ পৰা জীৱন গঢ়াৰ যি সংগ্ৰাম, সিয়ে অসমীয়া মানুহৰ পৰিচয়। কিন্তু প্ৰশ্ন হয়, আৰু কিমান বছৰ? অসমৰ এই নীৰৱ কান্দোন ৰাষ্ট্ৰীয় পৰ্যায়ত কেতিয়া এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হ'ব? আপোনাৰ মতামত কি? অসমৰ বানপানীৰ সমস্যাৰ স্থানীয় সমাধান কেনেকৈ সম্ভৱ? তলত কমেণ্ট কৰি জনাব। ভিডিঅ'টো এটা শ্বেয়াৰ কৰি অসমৰ জ্বলন্ত সমস্যাটো সকলোৰে ওচৰলৈ লৈ যোৱাত সহায় কৰক আৰু নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।